আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতুহ। হামিদা ওয়া মুসাল্লিয়া আম্মা বা'দ। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। ফাওয়াইলুল লিল মুসাল্লিন আল্লাযীনা হুম আন সালাতিহিম সাহুন। সাদাকাল্লাহুল আযীম। প্ৰিয় শ্ৰোতা মণ্ডলী, আজি মই আপোনালোকৰ লগত কথা পাতিবলৈ আশা কৰিছোঁ যিবিলাক মানুহে নামাজ এৰি দিয়ে, যিবিলাক মানুহে নামাজৰ পৰা অৱহেলা কৰে, সেইসকল মানুহৰ বিষয়ে আজি মই আলোচনা কৰিবলৈ আশা কৰিছোঁ। প্ৰিয় শ্ৰোতা মণ্ডলী, আল্লাহ তাবাৰক ও তাআলা কোৰআন শৰীফৰ মাজত কৈ দিছে ফাৱাইলুল লিল মুছল্লিন, বহুত বেয়া নামাজ পঢ়া সকলৰ বাবে, বহুত বেয়া নামাজ পঢ়া সকলৰ বাবে। নামাজ পঢ়া সকলৰ এটা ডাঙৰ সমস্যা, আল্লাযীনা হুম আন সালাতিহিম সাহুন, যিসকলে নিজৰ নামাজত অৱহেলা কৰে, যিসকলে নিজৰ নামাজত অৱহেলা কৰে। প্ৰিয় শ্ৰোতা মণ্ডলী, অৱহেলা কৰাৰ উদ্দেশ্য কি? অৱহেলা কৰাৰ উদ্দেশ্য হৈছে যে নামাজ ভালকৈ নপঢ়ে, নামাজ শুদ্ধকৈ নপঢ়ে। প্ৰিয় শ্ৰোতা মণ্ডলী, হজৰত সাইয়্যিদুনা ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুমা কৈ আছে, জাহান্নামত ৱাইল নামৰ এটা ঘাটি আছে। ঘাটি কোৱা হয় দুই পাহাৰৰ মাজত যিখিনি খালী ঠাই আছে, সেই খালী ঠাইখিনিক ঘাটি বুলি কোৱা হয়, ৱাদি বুলি কোৱা হয়। আৰু জাহান্নামৰ ভিতৰত একেবাৰে জাহান্নামৰ যিটো তলৰ যিটো ঠাই আছে, সেই ঠাইক ৱাইল বুলি কোৱা হয়। প্ৰিয় শ্ৰোতা মণ্ডলী, ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুমা কৈ আছে, জাহান্নামে নিজেই এই ৱাইল নামৰ পৰা আশ্ৰয় বিচাৰি আছে। জাহান্নামত ৱাইল নামৰ এটা গাঁঠি আছে, যাৰ তাপৰ পৰা জাহান্নামে নিজেই আশ্ৰয় বিচাৰি আছে। আৰু ই হৈছে, অৰ্থাৎ এই ৱাইল নামী ঠাইটো হৈছে ওইসকল মানুহৰ কাৰণে যিসকল মানুহে নিজৰ নামাজৰ পৰা অৱহেলা কৰে, নামাজৰ সময় কি কৰে, শুই থাকে, অৱহেলা কৰে আৰু কৈ থাকে যে মই নামাজ পঢ়িম, এই অলপমান পিছত পঢ়িম, এনেকুৱা কৈ থাকে। সেইসকল মানুহৰ ঠাই হৈছে জাহান্নামৰ ভিতৰত ৱাইল ঠাই। প্ৰিয় শ্ৰোতা মণ্ডলী, জাহান্নামে নিজেই এই ৱাইল নামৰ পৰা আশ্ৰয় বিচাৰি আছে। প্ৰিয় শ্ৰোতা মণ্ডলী, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিস শৰীফত কৈছে, মুছলমান আৰু কাফিৰৰ মাজত পাৰ্থক্যটো হৈছে নামাজ এৰি দিয়া। সেইকাৰণে আমাৰ কৰণীয় যে আমি 5 ওয়াক্ত নামাজ ভালদৰে পঢ়িম। প্ৰিয় শ্ৰোতা মণ্ডলী, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিস শৰীফত কৈছে, এনেকুৱা মানুহৰ কাৰণে যিসকল মানুহে নামাজ এৰি দিয়ে, যিসকল মানুহে নামাজৰ পৰা অৱহেলা কৰে, সেইসকল মানুহৰ কাৰণে আল্লাহ তাবাৰক ও তাআলা 15টা কষ্ট ৰাখিছে, 15টা সাজা ৰাখিছে। সেইকাৰণে আমাৰ কৰণীয় যে আমি 5 ওয়াক্ত নামাজ ভালদৰে আদায় কৰিম। ধন্যবাদ।